একদম গুৱাহাটীৰে ইয়াৰে। আৰু ইয়াৰ পিছত প্লেনিং কিবা আছে নে? ভাবি আছো অলপ পাৰ্ক কেইখন আছে নহয় তাতে যাব পাৰি। আৰু কাপোৰযোৰে ধুনীয়া লাগিছে একদম থেংক ইউ। পূজা বুলিয়ে লোৱা হৈছে। একদম হয়, নতুন কাপোৰ নতুন পূজা, খুব ভাল লাগিছে চব। আৰু হেৰি মেকআপ চেকআপ নিজে কৰা হৈছে। হয়, হেণ্ডিক যোৱা হ'ল? হেণ্ডিক যোৱা নহল, এবাৰ ইয়াতে ঘূৰোতে গৈছে গোটেই কেম্পাছটো আমাৰ। এনেই সৰস্বতী পূজাৰ অৰ্থ কি ক'ব বিচাৰিব আজিৰ দিনত? আজিৰ দিনটোত অকমান চবে পঢ়িব লাগে, সেৱা কৰিব লাগে সৰস্বতী মাক, যাতে আমি পঢ়ি থাকিব পাৰো, ভাল কৰিব পাৰো জীৱনত, তাকেই। এটা শব্দত সৰস্বতী পূজাক কেনেকৈ বৰ্ণনা কৰিব বিচাৰিব? আজি খুব ধুনীয়া ধুনীয়া ছোৱালী দেখিলো, তো বঢ়িয়া লাগিছে, সেইটোৱে। মানে ছোৱালী চোৱা হৈছে, নাই ধুনীয়া, চবেই ইমান ধুনীয়া ধুনীয়াকে কাপোৰ পিন্ধি আহিছে ছোৱালীবোৰে, তাকে চাই ভাল লাগিছে। আৰু যিহেতু সৰস্বতী পূজাৰ আগত বগৰী নোখোৱাৰ পৰম্পৰা আছে বুলি মানুহে কয়, হয়, এতিয়া বগৰী খোৱা হৈছে নে নাই? একদম বেছিকে লৈ আহিছো দুটামান। হয় নেকি?